মন যায় মোৰো মন যায় মোৰো মানে জুবিন গাৰ্গক অসমীয়া জাতিয়ে সুঁৱৰিব নোৱাৰে মানে এইটো দুখ আছেই ইমান কম বয়সতে গুচি গ'ল কিন্তু আনুষ্ঠানিকতা পালন কৰি হ'লেও কৰণ বুলি আমি কৈছোঁ কিন্তু আচলতে জুবিনৰ লগতে আছোঁ আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ তাৰ ব্যতিক্ৰম নহয় বঙাইগাঁও বিশ্ববিদ্যালয়ে জুবিনৰ চৰ্চা কৰিছে জুবিনৰ কথা জুবিনৰ গান জুবিন মানুহজন জুবিনৰ সুৰ জুবিনৰ কণ্ঠ জুবিনৰ অসম পাৰ হৈ ভাৰতলৈ যোৱা বিস্তৃতি প্ৰসিদ্ধি আৰু বিশ্বমুখী যি যাত্ৰা এই গোটেইখিনি প্ৰসংগ লৈ ইয়াত আলোচনা চলিছে ল'ৰা ছোৱালীবিলাকে জুবিনৰ গান গাইছে জুবিনৰ গানত নাচিছে চাৰিওফালে এটা জুবিনময় পৰিৱেশ তাৰ মাজতো দেখিছোঁ সকলোৰে মনবিলাক গধুৰ এইটো অসমৰ আপুনি এতিয়া যলৈকে যায় তাতে এইটো দেখিব কালি নে পৰহি গুৱাহাটী বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ গানৰ প্ৰতিযোগিতা হৈ গৈছিল বহুত আছিলে মানে প্ৰতিযোগী মানে বুকুত একুৰা জুই লৈ পেলাই বেদনা লৈ পেলাই সকলোৱে গান গাইছে আমিতো নিয়তিক আমি মানি ল'বই লাগিব গতিকে বঙাইগাঁও বিশ্ববিদ্যালয়ে এই কামটো আচলতে ভাল হৈছে মই ভাষণতো কৈছোঁ এনেও কওঁ যে জুবিন গাৰ্গ অসমীয়া সাংস্কৃতিক জগতখনৰ একদম শেহতীয়া তাৰকা সংযোজন তাৰ আগত আমি যদি শংকৰদেৱৰ পৰা ধৰক শংকৰদেৱ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা পাৰ্বতী প্ৰসাদ বৰুৱা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা খগেন মহন্ত কৈ শেষ কৰিব নোৱাৰে কিন্তু এই একদম শেহতীয়া সংযোজন আমাৰ হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে সেই গোটেই যুগটো প্ৰায় 3টা দশক বহুত আচলতে দীঘলীয়া দশক ধৰি জুবিন অসমৰ সংগীত জগতৰ মুকুটবিহীন সম্ৰাট হৈ ৰ'ল আৰু মই ভাবিছোঁ অনাগত ভৱিষ্যতত জুবিন গাৰ্গৰ গানে অসমীয়া জাতিক বিশেষকৈ নতুন প্ৰজন্মক আগুৱাই যাবলৈ সাহস দিব জীৱনৰ সৈতে যুদ্ধ কৰিবলৈ সাহস দিব জীয়াই থাকিবলৈ সাহস দিব জুবিন গাৰ্গৰ মৃত্যু অনাকাংক্ষিত এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আৰু জুবিনৰ মৃত্যুত কাৰোবাৰ দোষ আছে নেকি সেই কথাটোৱে স্পষ্ট হোৱা নাই কাৰণ এইটো ন্যায়ালয়ে কৰিব আমাৰ সকলোৰে দাবী এইটোৱেই যে খুব সুন্দৰভাৱে তদন্ত হওক আৰু ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হওক আৰু জুবিনৰ মৃত্যুৰ বাবে যিসকল জগৰীয়া সেইসকলক কঠোৰ শাস্তি দিয়ক কামটো কিন্তু খৰতকীয়া কৰিব লাগে আৰু বৰ্তমান যি গতিত চলি আছে তাতকৈও খৰতকীয়া কৰিব